নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিয়াৰ আগত আজি বিহপুৰীয়া সমষ্টিলৈ আহিছোঁ। আজি কাৰ্যকৰ্তা সন্মিলন হাৱাজানৰ পৰা আমাক আদৰি আনিলে। প্ৰায় 1.5 ঘণ্টা আমাক ইয়াত আহি পালোহি। ৰাইজৰ বিপুল আশীৰ্বাদ আছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, উৎসাহ আছে আৰু ৰাইজৰ যি সমাগম হৈছে মই এইটো সঠিকভাৱে ক'ব পাৰোঁ যে এইবাৰ বিহপুৰীয়া ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব। বিকাশৰ ভোট, এইটো উন্নয়নৰ ভোট আৰু আমি বিপুল ভোটত ইয়াৰ বিজয়ী হ'ম। কংগ্ৰেছৰ অফিচত মই খালি ভূপেন বৰা ডাঙৰীয়া আৰু প্ৰাৰ্থীগৰাকী ফটো দেখিলোঁ, কিন্তু তাত আপোনাৰ এটা মানুহ নাই। গতিকে কংগ্ৰেছৰ বিহপুৰীয়া যিটো কাৰ্যালয় আছে, কাৰ্যালয় ইতিমধ্যে তলা লাগিল। গতিকে ইয়াত কংগ্ৰেছক মানুহে প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছক মানুহে আশীৰ্বাদ নকৰে, ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ। ভোটাৰেতো নাম শুনা নাই। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মোৰ সমষ্টিৰে হয়, মোৰ ওচৰৰে হয়। আমি দুইজনে সামাজিক অনুষ্ঠানবিলাকত আমি একেলগে থাকোঁ। ৰাজনীতিৰ ক্ষেত্ৰত আমি দুইজনৰ পৃথক মত আছে। মই তেখেতক আশীৰ্বাদ দিছোঁ, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী বুলি নহয়, কংগ্ৰেছৰ প্ৰতি মানুহৰ যিটো আগৰ যিটো ধ্যান ধাৰণা আছিলে বা আগৰ প্ৰতি যিটো মানুহৰ আশীৰ্বাদ আছিলে, এতিয়া কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস ফেক্টৰটো এতিয়াতো আমাৰ কম্পিটিশ্যন আমাৰ বিধায়কসকলৰ লাগি আছে। অমীয় ভূঞাই কৈছে মই 1 লাখতকৈ বেছিকৈ ভোট দিম। উৎপল বৰাই কৈছে মই 1,10,000 ভোট দিম। অশোক সিংহ ডাঙৰীয়াই কৈছে এতিয়া মই 1,20,000 ভোট দিম। আমাৰ বুথৰ যি সভাপতি আছে, বুথৰ যি কাৰ্যকৰ্তা আছে, বুথৰ কাৰ্যকৰ্তাসকলৰ মাজত কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বী আমাৰ নিজৰ ভিতৰত এতিয়া, বেলেগ প্ৰতিদ্বন্দ্বী নাই আমাৰ। কেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ বুথ কমিটিৰ যিসকল দায়িত্ব থকা ব্যক্তিয়ে কেনেকৈ নিজৰ ভোটৰ পাৰ্চেণ্টেজ বঢ়াব পাৰে, তাক মানে তেওঁলোকে চেষ্টা কৰি আছে। আৰু আমাৰ নিজৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলৰ মাজত কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বী। এতিয়া একো নকওঁ আপোনালোকক, মনোনয়ন পত্ৰ দি পেলাই আকৌ মই বিহপুৰীয়ালৈ আহিম। মই 2টা দিন ইয়াত সম্পূৰ্ণ মই থাকিম আৰু তেতিয়া আপোনালোকক সঠিকভাৱে ক'ম যে বিহপুৰীয়া সমষ্টিত আমি কিমান ভোট পাম আৰু আমি কিমান ভোটত আমি বিজয়ী হ'ম।